গোলকগঞ্জত ৰুদ্ৰাক্ষ পুলি বিতৰণ শিৱৰাত্ৰি উপলক্ষে অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা দি হাৰ্টৰ ব্যতিক্ৰমী কাৰ্যসূচী মহামূল্যৱান গছপুলি বিতৰণ গোলকগঞ্জ ধুবুৰীৰ বিভিন্ন মঠ মন্দিৰত প্ৰায় সকলোবোৰ কাৰ্যসূচীতে ৰোপণ কৰা হয় গছপুলি কিন্তু লালন পালন যতনৰ অভাৱত প্ৰায়বোৰে যায় মৰি দি হাৰ্টৰ মূল শ্লোগান আমি প্ৰকৃতি আমাৰ প্ৰকৃতি সুৰক্ষাৰ বাবে আজি বিশেষ দিনত বিশেষ গছপুলি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দি হাৰ্টৰ সভাপতি হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ চন্দন মোদক দুৰ্লভ ৰুদ্ৰাক্ষ গছৰ পুলি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ধুবুৰী সদৰ থানা গোলকগঞ্জ উমানন্দ শিৱ মন্দিৰৰ লগতে সত্ৰশাল আগমনিৰ বিভিন্ন মঠ মন্দিৰত গছপুলি বিতৰণ কৰা হয় বিতৰণ কৰে দি হাৰ্টৰ উপসভাপতি প্ৰদীপ সেন টেক্সি গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ দিহাট সহৃদয় গোষ্ঠীৰ অন্যতম শ্লোগানে হ'ল আমি প্ৰকৃতি আমাৰ প্ৰকৃতিৰ যি অৱস্থা বৰ্তমান দৈনন্দিন দেখা গৈছে আমি গছপুলি ৰোপণ নকৰিলে আমাৰ অৱস্থা আগন্তুক দিনত যে বেয়া হ'ব সেইটো ধৰো যাৰ কাৰণে আমি আজি এটা বিশেষ দিন মানে চতুৰ্দশী শিৱ চতুৰ্দশীৰ দিনাই আমি গছপুলি যি বিতৰণ কৰি আছোঁ ৰোপণো কৰি আছোঁ ইয়াৰ বিশেষ গছ এইটো সাধাৰণতে পোৱা নাযায় ৰুদ্ৰাক্ষৰ গছ আমাৰ সনাতন ধৰ্মত তো গমে পায় ৰুদ্ৰাক্ষৰ কিমান প্ৰয়োজন আছে যাতে এই গছপুলিবোৰ আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ আৰু বিশেষকৈ দেখা যায় গছপুলি দিলে গছপুলি আমি ৰোপণ কৰোঁ সেইবোৰ মানে সচৰাচৰ দুদিন পিছত নষ্ট হৈ যায় কিন্তু আমি ৰুদ্ৰাক্ষৰ দিয়াৰ কাৰণে এইটোৱে আমাৰ সভাপতি মানে ডক্টৰ চন্দন মোদকৰ নিৰ্দেশত আমি এইটো কাম কৰি আছোঁ যে গছপুলি ৰুদ্ৰাক্ষৰ গছৰ লগত যিহেতু ধৰ্মীয় সহানুভূতি আছে যাৰ কাৰণে ইয়াক প্ৰতিপালক প্ৰতিগৰাকী নাগৰিকে দিব সেইকাৰণে আমি এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।